दुलाराय गुदि बाथौ आफाद फालावफोरा आज बिहाक मुखलि हबा সভা তাতে মই ভাগ ললোঁ আৰু ইয়াৰ পৰা আজি আমি ওদালগুৰিটো যাম। ওদালগুৰিত BTCৰ মিনি ছেক্ৰেটেৰিয়েটৰ কাম আৰম্ভ হ'ব আৰু এই যিটো আমাৰ গুডি বাথৌৰ কমপ্লেক্স হ'ব, এই কমপ্লেক্সটো BTC আৰু অসম চৰকাৰে খুব ধুনীয়াকৈ ইয়াক নিৰ্মাণ কৰিব। আজি আমি আধাৰশিলাও স্থাপন কৰিলোঁ। বড়োসকল আৰু লগতে গাহাইকৈ বাথৌ ধৰ্মাৱলম্বী আমাৰ বড়ো ৰাইজৰ কাৰণে এটা ঐতিহাসিক দিন বুলি মই ক'ব খোজোঁ, কিয়নো আজিৰ আমাৰ এই সংকোচ কেৰাই বাথৌ যিটো মানে কমপ্লেক্স, ইয়াৰ কাৰণে অসম চৰকাৰৰ পৰা আহি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে যিটো এই আমাৰ বাথৌ কেৰাই কমপ্লেক্সৰ উন্নয়নৰ কাৰণে 50 কোটি টকাৰ এটা মানে ডেভেলপমেণ্টৰ আঁচনি তেখেতে ঘোষণা কৰিলে, ইতিমধ্যে আধাৰশিলা স্থাপনো কৰিলে আৰু BTC চৰকাৰ অসম চৰকাৰ যৌথভাৱে মিলি পেলাই অনাগত দিনবিলাকত বাথৌ কেৰাই এই কমপ্লেক্সৰ যিটো আমাৰ সাজি উলিওৱাৰ কাৰণে আমাৰ পূজাস্থল আমাৰ উপাসনা স্থল এইটো ডেভেলপ কৰিবৰ কাৰণে সৌন্দৰ্যতা আনিবৰ কাৰণে এইটো ঐতিহাসিক এটা স্থান হিচাপে গঢ়ি তুলিবৰ কাৰণে ধৰ্মৰ এটা পবিত্ৰ স্থান হিচাপে গোটেই বিশ্বৰ মানুহবিলাকে আহি পেলাই ইয়াত যাতে পূজা উপাসনা কৰিবৰ কাৰণে সুবিধা হয়, এই গোটেই দিশটো চাই মেলি যৌথভাৱে অসম চৰকাৰ BTC চৰকাৰৰ পৰা কাম কৰিবৰ কাৰণে ডেভেলপ কৰিবৰ কাৰণে যিটো দায়িত্ব লোৱা হ'ব বুলি ঘোষণা কৰিলে, সেইটো আমাৰ কাৰণে অতিকৈ মানে সৌভাগ্যৰ কথা, অতিকৈ আনন্দৰ বিষয়। আমি যথেষ্ট উৎফুল্লিত হৈছোঁ। আমাৰ এই অঞ্চলৰ ডেভেলপমেণ্ট ইয়াৰ লগত জড়িত হৈ আছে। অসম চৰকাৰৰ আমাৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে ইয়াত আহি পেলাই নিজে যথেষ্ট মানে সুখী হৈছে, যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে। তেখেতে বিভিন্ন হাতত মানে 5টা-6টা ব্যস্ততা প্ৰগ্ৰাম থকা স্বত্তেও আজি এই ৰাতিপুৱাৰ ভাগত আমাৰ অঞ্চলত পদাৰ্পণ কৰি ইয়াত ভৰি দি পেলাই তেখেতে যিটো বাথৌ ধৰ্মৰ প্ৰতি শ্ৰদ্ধা সন্মান যিটো যাচিলে, এই অঞ্চলত বসবাস কৰা বড়োসকলৰ ধৰ্মৰ প্ৰতি তেখেতে যিটো সেৱা আগবঢ়ালে, আমাৰ বুঢ়া বাথৌ আমাৰ বাথৌশালীত যে সোমাই তেখেতে পূজা কৰিলে, আমাৰ কাৰণে সেইটো এটা খুব মানে ডাঙৰ বিষয়। আজি আমি ধন্য হৈছোঁ, আমি নিজকে ভাগ্যৱান মানে ব্যক্তি বুলি ধৰি লৈছোঁ। গতিকে আমাৰ ধৰ্মস্থানত আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে আহি পেলাই বুঢ়া বাথৌ সেৱা কৰাটো এইটো মামুলি বেপাৰ নহয়, এইটো মামুলি ঘটনা নহয়, এইটো এটা ঐতিহাসিক এটা ঘটনা। গতিকে আজি আমি এই অঞ্চলবাসী ৰাইজ হিচাপে, বড়ো ৰাইজ হিচাপে আৰু লগতে বাথৌ ধৰ্মাৱলম্বী মানুহ এজন হিচাপে মই জাতীয় ধৰ্মৰ প্ৰতি যিটো শ্ৰদ্ধা কৰোঁ, জাতীয় ধৰ্মক মোৰ বড়োসকলৰ যিহেতু জাতীয় ধৰ্ম হয় বাথৌ ধৰ্ম, আমাৰ বড়োসকলৰ জাতীয় পৰিচয়, আমাৰ বড়োসকলৰ মানে সমাজ ব্যৱস্থা এই ধৰ্মৰ পৰাই মানে সৃষ্টি হৈছে। আমাৰ এই বড়োসকলৰ সংস্কৃতি আমাৰ যিবিলাক আছে সেইটো এই বাথৌ ধৰ্মৰ পৰাই সৃষ্টি হৈছে, জন্ম লৈছে। গতিকে এই ধৰ্মৰ প্ৰতি আজি আমি ইয়াত একলগ হৈ আমাৰ BTCৰ চিফ মাননীয় আগ্ৰামা মহিলা ডাঙৰীয়া দেৱ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ, অসমৰ কেবিনেট মন্ত্ৰী চৰণ বড়ো, অসমৰ কেবিনেট মন্ত্ৰী আমাৰ জয়ন্ত মল্ল বৰুৱা আৰু আমাৰ BTCৰ EM MCLA সকল MLA সকল একগোট হৈ পেলাই ইয়াত যে আমি আমাৰ বুঢ়া বাথৌৰ ওচৰত আমি যে আজি সমবেত হৈছোঁ আৰু আমি বুঢ়া বাথৌৰ আশীৰ্বাদত এইখিনি অসম চৰকাৰৰ সুদৃষ্টি আজি আমি আদায় কৰিব পাৰিছোঁ, সমৰ্থন আদায় কৰিব পাৰিছোঁ, একমাত্ৰ বুঢ়া বাথৌৰ আশীৰ্বাদৰ কাৰণে সম্ভৱ হৈছে বুলি মই ক'ব খোজোঁ।